সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ঢিঙত বিজেপিৰ ৰণদংকা। সামগুৰিৰ পাছত বিজেপিৰ এইবাৰৰ লক্ষ্য ঢিং সমষ্টি। সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। সামগুৰি উপ নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰাৰ পাছতেই বিজেপি দলৰ এইবাৰৰ লক্ষ্য সংখ্যালঘু অধ্যুষিত ঢিং সমষ্টি। পঞ্চায়ত নিৰ্বাচনৰ লগতে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ঢিং সমষ্টিত ইতিমধ্যে বিজেপি দলে আৰম্ভ কৰিছে কুচকাৱাজ। তাৰে অংশ হিচাপে বুধবাৰে ঢিং মণ্ডল আৰু ওপৰ ডুমডুমীয়া মণ্ডলৰ উদ্যোগত ঢিঙৰ সাৰ্বজনীন পূজাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ বিশাল সাংগঠনিক সভা, য'ত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিজেপি দলে ঢিং সমষ্টি দখল কৰিব বুলি দাবী বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ। ঢিং সমষ্টি আজি আমাৰ কাৰ্যকৰ্তা সন্মিলন আছিলে। ঢিং সমষ্টিত আগতে আমাৰ সাংগঠনিকভাৱে আমি ইমান ষ্ট্ৰং নাছিলোঁ, সেইকাৰণে এইবাৰ আমাৰ নতুনকৈ আমি সাংগঠনিক দিশটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে আজি কাৰ্যকৰ্তাসকলৰ সন্মিলন আছে। আৰু যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে, আমি বিচাৰিছোঁ আমাৰ কাৰ্যকৰ্তাসকল সক্ৰিয়ভাৱে আৰু ভালকৈ কাম কৰক, তাৰে কামনাৰে আমি আহিছোঁ। আৰু ঢিঙত এইবাৰ পৰিৱৰ্তনটো আমি বিচাৰিছোঁ, যিহেতু ঢিঙৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন, কাৰণ বহুত বছৰৰ পৰা এই গোটেই এৰিয়াটোৱে এটা নেগলেক্টেড এৰিয়াৰ নিচিনা হৈ আছিলে। সেইকাৰণে ইয়াৰ ৰাইজে বিচাৰিছে, ইয়াৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই বিচাৰিছে যে ঢিংখন নতুন গতিত আহক, চৰকাৰৰ উন্নয়নৰ লগত যাওক। সেই গতিৰে আমি এবাৰ আৰম্ভ কৰিছোঁ আৰু ৰণদংকা আজিৰ পৰা আৰম্ভ কৰিছোঁ। এইটো পঞ্চায়তৰ ৰণদংকা। মই ভাবোঁ পঞ্চায়তৰ ৰিজাল্ট যদি ভাল হয়, বিধানসভাৰ আমি আৰু 3 গুণ জোৰ লগাম, বিধানসভাৰ ৰিজাল্টটো ভাল হ'ব বুলি। বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? বিজেপিৰ লগতো প্ৰতিদ্বন্দ্বিতা মই দেখিছোঁ কংগ্ৰেছৰ লগতে হ'ব, আৰু কাৰ লগত হ'ব আৰু বেলেগনো আছে? ঢিং সমষ্টিত কিন্তু 4বাৰ AIDF দলৰ প্ৰাৰ্থী বিজয়ী হৈছে। AIDF কংগ্ৰেছটো একেটা টকাৰ ইপিটি। তেওঁলোকে যিমানে নকয় ইলেকশ্যনৰ সময়ত একেলগ হৈ যায়। যোৱাবাৰো দেখিছিলে ইলেকশ্যনত কেণ্ডিডেটটো AIDFৰ আছিলে, তেওঁতো লাষ্টত কংগ্ৰেছৰ কেম্পেইনিঙে কৰি ঘূৰি ফুৰিছিলে। সেইকাৰণে AIDF আৰু কংগ্ৰেছৰ তেওঁলোকৰ বিশ্বাস, ৰাইজক AIDFকো ৰাইজে বেয়া পায়, কংগ্ৰেছকো বেয়া পায়। আৰু অসমত ৰাইজে বিচাৰিছে যে 2029লৈকে যিহেতু কেন্দ্ৰত চৰকাৰ বিজেপিৰ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যিখিনি প্ৰগ্ৰেছ হৈ আছে, যিবিলাক ডেভেলপমেণ্ট হৈ আছে, প্ৰত্যেকজন নগাঁওবাসী প্ৰত্যেকজনেই জানে। সেইকাৰণে ঢিং পিছ পৰি নাথাকে। আৰু ঢিঙৰ ৰাইজেও মই নাভাবোঁ এবাৰ চাব, আপুনি পঞ্চায়ত ইলেকশ্যনতে গম পাব। আগত আমাৰ ইয়াত বেছিকৈ সংগঠনটো গুৰুত্ব দিয়া হোৱা নাছিলে আৰু ইয়াত তেনেকৈ আমি কৰা নাছিলোঁ। এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু মাইনৰিটি মানুহেতো ভোট দিছে, আপুনি নিজেই দেখা পাইছে। এতিয়া চামগুৰিৰ নিচিনা জেগাত যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ইয়াত নিবিচৰাৰ কথা কি আছে? ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।